নমস্কাৰ, মই কমল কলিতাই সৃজন কম্পিটিটিভ ইউটিউব চেনেললৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। অলৰেডি ৰিজনিঙৰ ওপৰত এটা ভিডিঅ' আপলোড কৰা হৈছে চেনেলটোত। আজি নাম্বাৰ চিৰিজৰ দ্বিতীয়টো ভিডিঅ'। আৰু যোৱা যিটো লাষ্ট ভিডিঅ' আছিল তাত কৈছিলোঁ যে কি হয় নাম্বাৰ চিৰিজৰ সেনেকুৱা বিশেষ কিছুমান শ্বৰ্ট ট্ৰিক নাথাকে, গতিকে তোমাৰ প্ৰেক্টিছেই মেইন। গতিকে নাম্বাৰ চিৰিজৰ যিবিলাক মানে লজিকটো তুমি তৎক্ষণাৎ কৰিব লাগিলে তোমাৰ প্ৰেক্টিছ লাগিব। গতিকে তাৰ কাৰণে তোমালোকে ডেইলি প্ৰেক্টিছ কৰি যাবা আমাৰ লগত, ঠিক আছে। আৰু যিকেইটা মই হোমৱৰ্ক দিওঁ লাষ্টৰ ফালে সেইকেইটা কৰিবলৈ চেষ্টা কৰিবা। লাষ্ট ভিডিঅ'টোতো হোমৱৰ্ক দিছিলোঁ, সেইকেইটা কৰিবা। তো এতিয়া নাম্বাৰ চিৰিজৰ আজি দ্বিতীয়টো ভিডিঅ'। আজিৰ ভিডিঅ'ত তোমাৰ ইমান টান কুৱেশ্যন লোৱা নাই, যিটো আছাম পুলিচৰ এক্সাম আহি আছে তোমালোকৰ 9 তাৰিখ। গতিকে আছাম পুলিচত যিবিলাক কুৱেশ্যন আহিব পাৰে ৰিজনিঙত, তেনেকুৱা কুৱেশ্যন কিছুমান লৈছোঁ। নেক্সট ভিডিঅ'টোত তোমাৰ কি হ'ব, যিবিলাক অলৰেডি তোমাৰ আছাম পুলিচৰ এক্সাম গ'ল, তো তাত অহা কিছুমান ৰিজনিঙৰ কুৱেশ্যন মই বুজাবলৈ চেষ্টা কৰিম, ঠিক আছে। তো আজিৰ ভিডিঅ'টো এতিয়া ষ্টাৰ্ট কৰোঁ। তো এতিয়া চাবা প্ৰথম কুৱেশ্যনটো। তো কি নাম্বাৰ চিৰিজত প্ৰথম কামেই হ'ল আমাৰ গেপটো বিচাৰা, গেপটো কিমান আছে, ঠিক আছে। তো এতিয়া যদি চাওঁ ইয়াত 10 পিছত 18 আছে, তাৰমানে 8 গেপ আছে তোমাৰ। ইয়াৰ 18 28ৰ পৰা 10 গ'লে কিমান? 10। 40ৰ পৰা 28 গ'লে কিমান তোমাৰ? 12। এইখিনিতো আৰু ক'ব নালাগে তোমালোকক। গতিকে এইটো কুৱেশ্যনত তোমালোকে গমেই পাইছা কি লজিক ইউজ হৈছে। তোমাৰ 2-2কে 8, 10, 12, 14, তো তোমাৰ +2কে বাঢ়ি যায় আছে গেপটোত, ঠিক আছে। তো গতিকে 14ৰ লগত +2 কৰিলে কিমান হ'ব? 16। 16ৰ লগত +2 কৰিলে কিমান হ'ব? 18। গতিকে নেক্সটটোত নিশ্চয় কি হ'ব? 18 এটা প্লাছ হৈ আছে। তো 18টো প্লাছ কৰিলে কিমান পাবা? 70। কিমান পাবা? 8 × 0 = 8। এইটোৱে হ'ব, ঠিক আছে। 8 চোৱা এতিয়া তোমালোকে প্লাছ, এইটো বাৰু সৰু নাম্বাৰ, প্লাছ কৰিলে কথা নাই। 70 80 88 এইটোতো যোগ কৰিব পাৰা। কিন্তু কেতিয়াবা যেতিয়া ডাঙৰ নাম্বাৰ আহিব, তোমালোকে গোটেই মেথছটো যোগ নকৰিলে হৈ যায়। কেনেকৈ? অকল ইউনিট ডিজিটটো, যিটো এককৰ ঘৰৰ সংখ্যা, সেইটো যোগ কৰিলে গম পাবা। 8 আৰু 0 যোগ কৰিলে 8, বাকী 8 থকাটো সংখ্যা নাই। গতিকে ঠিক আছে, বুজি পাইছা? গতিকে অকল ইউনিট প্লেচটো যোগ কৰিলে হ'ল এককৰ ঘৰত, তো বাকীখিনি যোগ কৰিব নালাগে। এতিয়া নেক্সট চোৱা 120 99 80 63 48। তো প্ৰথম কামেই হ'ল নাম্বাৰ চিৰিজ মানে গেপ। এতিয়া গেপটো কিমান আছে? গেপটো যদি চাওঁ, ফাৰ্ষ্ট গেপ কিমান আছে? 120ৰ পৰা 99 গ'লে কিমান হ'ব? ইফালে 20 আৰু ইফালে 21 হ'ল। ফাৰ্ষ্ট গেপটো আছে 21। নেক্সট গেপটো যদি তুমি লক্ষ্য কৰা, 99 80ৰ পৰা 90 99 হয়নে? 80 10 19। এইবিলাকতো ট্ৰিক তোমালোকে জানা, আৰু ট্ৰিক নহয় আৰু ধৰা যিটো আমি মুখে মুখে পাৰোঁ, হয়নে? গতিকে এইখিনি মাইনাছ কৰিলে কিমান হ'ব তোমাৰ? 17 -17 কমি গৈছে, হয়নে? তো পেটাৰ্ণটো তোমালোকে লক্ষ্য কৰিছে চাগে। 63 70 অ'কে। গতিকে পেটাৰ্ণটো লক্ষ্য কৰিছে চাগে। আগৰটোত তোমাৰ কি হৈছিল? +2 বাঢ়ি যাইছিল, 2-2কে প্লাছ হৈছিল। এবাৰ 2-2কে কমি যায় আছে, ধৰিব পাৰিছা? 21 19 17 17ৰ পিছত এবাৰ কিমান হ'ব? নিশ্চয় 15 কমিব। আৰু আমাক যিটো আনচাৰ লাগে তাতে কি কমিব? 13 কমিব। এতিয়া 8ত 3 গ'ল, থাকিল 5 5 থকা সংখ্যা কি? এইটো, বুজিছেনে? গোটেই বিয়োগ কৰিবই নালাগে। তাৰপিছত নেক্সট চাবা। এতিয়া নেক্সট কুৱেশ্যনটো চোৱাচোন। তোমাৰ কি আছে? 22 24 28 কুৱেশ্যন মাৰ্ক 52 84। এতিয়া গেপ কিমান আছে তোমাৰ? 22 2 প্লাছ এটা 2 এটা প্লাছ হৈ আছে, 24 4 28। তো বহুতৰ মাইণ্ডত আহিব লগ কি? 2 4, গতিকে কি আহিব? নেক্সট 6 আহিব। গতিকে 6 আহিলে কিমান হ'ব? 28 14, হয়নে? গতিকে 34 হ'ব, ঠিক আছে। কিন্তু অপশ্যন কেইটা চোৱাচোন, 34 অপশ্যনে নাই। গতিকে নিশ্চয় 2-2কে সেইটো লজিক ইয়াত ইউজে হোৱা নাই, ঠিক আছে। গতিকে এতিয়া নেক্সট এইখিনি বস্তু চোৱা। এতিয়া ইয়াৰ গেপটো ওলাই লোৱা, কিমান হ'ব? 4 2 গ'ল, থাকিল 2, 8ৰ 5 গ'ল, থাকিল 3, তাৰমানে +32 হৈছে। ধৰিব পাৰিছা? এতিয়া এইটো মেথছত তুমি কি লজিক ইউজ কৰিব পাৰিবা? যদি তুমি ভালকে চোৱা নাম্বাৰ কেইটা, কি দেখিবা তাত? পাৱাৰৰ খেলা, বুজিছেনে? পাৱাৰ কি? এতিয়া 2 কেইটা আছে ইয়াত? 2 to the power 1 লিখিব পাৰি। 2 মানে 4 মানে কি লিখিব পাৰি? তোমাৰ 4 মানে হ'ল 2 স্কুৱেৰ। 2 দুটা পূৰণ কৰিলে 4 পায়, 2 স্কুৱেৰ, ঠিক আছে। তো ইয়াত কি হ'ব তোমাৰ? নেক্সটটো পাবলৈ নিশ্চয় 2 কিউব। এইটো লজিক হৈছে নে নাই চাওঁ বাৰু। 2 কিউব, ইয়াত 2 কিউব হ'ব নেক্সটটো, ঠিক আছে। 2 কিউব প্লাছ কৰি তাৰপিছত 2 to the power 4। নেক্সট কি? এইটো 2 to the power 5 হ'ব লাগে। চোৱা 2 to the power 5 মানে 32 হয়নে নহয়? চেক কৰা। 2 to the power 5 মানে 2 2 4 2 8 2 16 2 32। গতিকে লজিকটো আমাৰ মিলি গৈছে। তো আমাৰ কি হ'ব এতিয়া? 2 কিউব এটা প্লাছ কৰা, অৰ্থাৎ 8 এটা প্লাছ কৰা। কাৰ লগত? 28ৰ লগত। 8 8 16 6 থকা। এতিয়া চোৱা, অলপ আগতে কৈছিলে এককৰ ঘৰক এটা যোগ কৰিবা, কিন্তু এইবাৰ দুটা 6 থকা আছে। গতিকে কি কৰিম আমি? যোগ কৰা কিমানৰ লগত? 28 টো 8 কিমান হ'ব? 36 উইল বি দ্য ৰাইট এনসাৰ, অ'কে। তো নেক্সট চোৱা,
আৰু এটা পেটাৰ্ণ দিয়া আছে কিমান সেম প্ৰথম কাম হল আমাৰ কি গেপটো কিমান আছে চোৱা এতিয়া তো এতিয়া গেপটো কিমান আছে যদি এতিয়া বিয়োগ কৰা হৰ দুইগাল থাকিল 8 তাৰপিছত 0 0 1 এটো যদি তুমি মাইনাস কৰা কি দেখিবা 48 পৰা 40 গলে 8 আৰু 68 পৰা 58 গলে তো ইয়াত এটা ইউনিফৰ্ম তাৰ মানে কি আছে গ্যাপ আছে ইউনিফৰ্ম গ্যাপ এটা মেইনটেইন আছে গতিকে কিমান 1008 এটা কি হৈছে তোমাৰ বাঢ়ি যায় আছে প্ৰত্যেকটো কেছতে গতিকে তোমাৰ এইটো প্লাস কৰিলে কি হ'ব আনসাৰ এতিয়া 8 8 16 6 থকা সংখ্যা আছে নে চোৱা এটাই আছে গতিকে বাকি এটা যোগ নকৰিলে কথা নাই ঠিক আছে তাৰপৰ নেক্সটটো চাবা এতিয়া নেক্সটটো কি হ'ব তোমাৰ দিয়া আছে 10 100 200 আৰু 310 ঠিক আছে এতিয়া গ্যাপটো চোৱা ইয়াত কিমান আছে তোমাৰ 90 ডিফাৰেন্স আছে ইয়াত কিমান আছে 100 ডিফাৰেন্স আছে ইয়াত কিমান আছে 110 ডিফাৰেন্স আছে এইটো এটা তোমাৰ কি কৰিছে সিরিজ এটা সিকোয়েন্স এটা কি কৰিছে ফলো কৰিছে এই সিকোয়েন্সটো কি ধৰিব পাৰিছা নিশ্চয় তোমালোকে সিকোয়েন্সটো কি যে তোমাৰ 10 10 কে বাঢ়ি যায় আছে 90 90 পিছত 100 হৈছে 100 পিছত 110 গতিকে প্লাস 10 এটা বাঢ়ালে কিমান হ'ব তোমালোকৰ 120 মানে 120 এটা যোগ কৰিলে কিমান হ'ব এতিয়া 2 1 3 তাৰপৰ 3 1 সরি 430 হয়নে গতিকে আনসার হ'ব তোমাৰ অপশন ডি ক্লিয়াৰ এতিয়া নেক্সট কুৱেশ্যনটো লৈ চোৱাচোন তোমালোকে যদি গ্যাপটো ওলাইছো আমাৰ নেক্সটটো কি আছে গ্যাপ 2 আছে 2 6 8 আছে 8 6 14 আছে 14 6 বা তোমাৰ 6 বুলি তো ডাইৰেক্ট ক'ব নোৱাৰা কাৰণ এইটো দুইটো আছিল গতিকে এতিয়া কি লজিক লগাবা ঠিক আছে যাতে তোমাৰ পুৰা কন্ডিশনটো মিলি যায় ঠিক আছে এই গ্যাপটো মানে প্যাটাৰ্নটো যাতে ফলো কৰে তো গতিকে মই শিকাইছিলো লাষ্ট টাইম যে যদি তোমাৰ দুটা একেলগে পৰি যায় তুমি প্ৰথম চাবা যে কি 1 টোৰ লগত 32 32 লগত 52 ঠিক আছে এটা এৰিয়া এটা চেক কৰিবা টিকেট মানে বেছিভাগ কেছত হেনেকুৱা কন্ডিশন স্যাটিসফাই কৰে কিন্তু সদায় কৰিবা বুলি কথাও নাই বাৰু তো গতিকে চোৱা 0 ৰ লগত 8 8 যোগ হৈছে 8 8 16 তো গতিকে 16 নাই গতিকে কোনটো লজিক ইউজ কৰিব পাৰিম গতিকে এইটো লজিকটো ফেইল হ'ল আমাৰ হয়নে গতিকে কোনটো লজিক লগাম এতিয়া ইয়াৰ কাৰণে মই তোমালোকক আৰু এটা বস্তু শিকাইছো যদি এনেকৈ একেলগে পৰে গতিকে তোমালোকে কি কৰিবা ট্ৰায়াঙ্গুলাৰ মেথডটো ইউজ কৰি চাব পাৰা ট্ৰায়াঙ্গুলাৰ মেথডটো কি কেতিয়াবা তোমাৰ কি হয় সেই গ্যাপ বিলাক যে আছিল গ্যাপ বিলাকে নতুনকৈ এটা সিরিজ গঠন কৰি দিয়ে তো ইয়াত যদি গ্যাপ বিলাক চাও কিমান আছিল 2 6 6 কি আহিব নেক্সটটো চাবলৈ তুমি ইয়াৰ আকৌ এটা গ্যাপ লোৱাছো গ্যাপটো চোৱা ইয়াৰ মাজৰ গ্যাপটো 6 দুগল থাকিল 4 হয়নে 6 6 গল থাকিল 0 নেক্সট প্যাটাৰ্নটো ধৰটো এনেকুৱা হ'ব পাৰে তোমাৰ কি 4 0 4 আহিব পাৰে নেক্সট আকৌ কি হ'ব পাৰে 0 হ'ব পাৰে বুজি পাইছা গতিকে কি হ'ব এতিয়া গ্যাপটো 6 4 10 নিশ্চয় 10 আছিল কাৰণ 6 আৰু 10 ৰ মাজত গ্যাপ 4 থাকে আৰু নেক্সটৰ গ্যাপ কিমান হ'ব 10 হ'ব কাৰণ 10 আৰু 10 ৰ মাজত গ্যাপ কি থাকে 0 থাকে গতিকে মাজৰ সংখ্যাটো উলাবলৈ এটি কি কৰিবা 14 ৰ লগত 10 যোগ কৰা বুজিছেনে কাৰণ 24 আৰু 14 ৰ মাজৰে গ্যাপ 10 থাকে ধৰিব পাৰিছানে 14 আছে কি দিলে তোমাৰ গ্যাপটো মানে কি হ'ব 10 থাকিব 14 10 24 গতিকে আনসাৰ হ'ব তোমাৰ অপচন আছে ধৰিব পাৰিছা এই ট্ৰায়াঙ্গুলাৰ মেথডটো কেতিয়াবা তোমালোকে ইউজ কৰি কিনে চাব পাৰিবা তারপর নেক্সট চোৱা কৈছে যে 125 80 45 আৰু 20 এইটো যদি চাব যোৱা ইয়াৰ মাজত গ্যাপ কিমান আছে এতিয়া তোমাৰ 45 মাইনাস 45 আছে হয়নে কমি গৈছে তাৰ পিছত এইটো যদি গ্যাপ চাব যোৱা মাইনাস কৰিলে কিমান পাবা 45 5 3 35 মাইনাস 35 তাৰপিছত এইটো গ্যাপ কিমান মাইনাস 25 তো ধৰিব পাৰিছাই হয়নে গতিকে ইয়াত বিশেষ টান নাই এটো ইউনিফৰ্ম 10 10 কে কমি যাইছে 45 35 25 তাৰপিছত কি হ'ব কিমান কমিব তোমাৰ 15 কমিব গতিকে 15 কমিলে কি হ'ব 20 ৰ 15 গলে থাকিল 5 অপচন এ ইজ কাৰেক্ট ওকে নেক্সট চোৱা নাম্বাৰ 8 গ্যাপটো চোৱা 28 ৰ পৰা 33 হৈছে তাৰ মানে গম পাইছা তোমাৰ মানে কি হৈছে ইনক্ৰিজ হৈছে কিমান ইনক্ৰিজ হৈছে 5 এটা ইনক্ৰিজ হৈছে তারপর নেক্সট এইটো চোৱা আকৌ 33 ৰ পৰা 31 হৈছে তাৰ মানে কি হ'ব তোমাৰ 2 এটা ডিক্ৰিজ হৈছে ঠিক আছে 31 ৰ পৰা 37 হৈছে আকৌ +5 এটা ইনক্ৰিজ হৈছে নেক্সট কি হ'ব প্যাটাৰ্নটো ধৰিব পাৰিছা নেক্সট 2 এটা ডিক্ৰিজ হ'ব ধৰিব পাৰিছা নে গতিকে প্যাটাৰ্নটো কি হ'ব এতিয়া গতিকে নাম্বাৰটো কি হ'ব এতিয়া 37 ৰ পৰা 2 গলে 34 34 হয়নে তেতিয়া আকৌ প্যাটাৰ্নটো স্যাটিসফাই কৰিছে নে চোৱা প্লাস এটা যদি কৰো 34 পাছে 39 প্যাটাৰ্নটো ফলো কৰিছে ঠিক আছে নেক্সট আবা
এবার যদি চোৱা সিরিজটো লয় এবার কি দিয়া আছে তোমার 1 5 13 25 41 কোয়েশ্চন মার্ক তো এবার যদি গ্যাপটো চোৱা গ্যাপটো কিমান আছে 1 4 প্লাস 4 হয়ে যায় 5 আৰু 13 মাজত ডিফারেন্সটো কিমান 8 5 13 প্লাস 8 25 আৰু 13 মাজত ডিফারেন্সটো কিমান 12 12 13 25 আৰু 25 আৰু 41 মাজত কিমান 16 হয়নে 16 এটা ডিফারেন্স থাকে গটিকে প্যাটার্নটো লক্ষ্য কৰিছে চাগে তোমাৰ 4ৰ তোমাৰ কি হৈছে গুণিতক 4ৰ গুণিতক মাল্টিপলস অফ 4 ঠিক আছে 4 4 দুগুণা 4 3 12 4 4 গুণ 16 নেক্সট কি হ'ব তোমাৰ 40 সরি 20 ঠিক আছে 20 এটা যোগ কৰিলে কিমান হ'ব 1 টাকা সংখ্যা চোৱা কাৰণ সরি 1 টাকা দুটা সংখ্যা আছে গটিকে গোটেইটো যোগ কৰা 60 61 ঠিক আছে গটিকে এইটো তারপর নেক্সট আকৌ চোৱা নেক্সট প্যাটার্নটো 2 15 41 80 আৰু কি হ'ব তো সেম প্রথম নাম্বার সিরিজ মানে গ্যাপ হয় না নয় গোটে গ্যাপটো যদি চাও যিকোনো এটা মেথড ইউজ কৰিব পাৰিবা 2 ৰ পৰা 15 মানে কি তোমাৰ 13 এটা ইনক্রিজ হৈছে নেক্সট কিমান হৈছে 15 তে 25 26 এটা তোমাৰ কি হৈছে ইনক্রিজ হৈছে মানে 15 15 30 40 41 গটিকে ঠিক আছে 41 ৰ পৰা কি তোমাৰ 40 40 80 গটিকে 39 এটা তোমাৰ কি হৈছে আকৌ প্লাস হৈছে তো এবাৰৰ প্যাটার্নটো নিশ্চয় ধৰিব পাৰিছা কি 13 ৰ মাল্টিপল 13 ৰ গুণিতক তো 13 13 কে পাৰি গৈছে 13 13 দুগুণ 26 13 3 39 13 4 গুণ কি হ'ব তোমাৰ 52 হ'ব তো কিমান হৈছে 52 এটা তোমাৰ ইনক্রিজ হৈছে 52 যোগ কৰি 2 0 2 টাকা চোৱা 2 টাকা সংখ্যা এটাই আছে হয়নে কোনটো তোমাৰ অপশন ডি ঠিক আছে তারপর নেক্সট চাবা নেক্সট কি দিয়া আছে তোমাৰ 6 17 6 17 39 72 তো 6 ৰ পৰা 17 পাব লাগিলে আমি কি কৰিম মাইনাস কৰিলে কিমান পাম 17 ছগল থাকিল 11 হয়নে গতিকে কি হৈছে এবাৰ ইনক্রিজ হৈছে তাৰ পিছত কি হৈছে কিমান হ'ব তোমাৰ 17 ৰ পৰা 39 17 দুগুণ 34 17 ডাইরেক্ট বিয়োগ কৰা 9 ৰ 7 গল থাকিল 2 3 1 গল থাকিল 2 প্লাস 22 তাৰ পিছত 12 12 9 গল থাকিল 3 ইয়াত থাকিল তোমাৰ 6 6 3 গল থাকিল 3 গমে পাইছা এবাৰো তোমাৰ কি গুণিতকত পৰিছে মাল্টিপলত পৰিছে 11 11 দুগুণ 22 11 33 কি হ'ব তোমাৰ নেক্সট প্যাটার্নটো 44 ঠিক আছে 44 প্লাস কৰিলে কিমান পাবা 4 ৰে 6 6 টাকা নাম্বার কোনটো আছে তোমাৰ 116 ঠিক আছে তারপর নেক্সট চাবা তোমালোকে মানে যিমান ফাস্ট পাৰা সিমান তোমাৰ টাইম মানে কি হ'ব তোমাৰ বাচিব আৰু ৰিজনিংটো তোমাৰ যদি ৰিজনিংটো যদি কৰিব পাৰিছা তোমাৰ ভালেখিনি নম্বৰ আ চান্স থাকে কাৰণ জিকে বুলি কতে জিকে জোৰে পৰে তৰে পৰে কাটিব পাৰে জিকেটো পঢ়িয়ে কৰিব নোৱাৰা তোমালোকে গতিকে ৰিজনিং আৰু ম্যাথছখিনি হ'ল তোমাৰ ভাল অপচন আৰু একচুয়ালি ম্যাথছ নোৱাৰিলে অলপ ৰিজনিংটো পাৰা টান গতিকে তোমালোকে ম্যাথছ আৰু ৰিজনিংটো ভালকে চাবা বাকি বিলাকতকৈ জিকেতকে তোমালোকে নম্বৰ উঠা সহজ কাৰণ জিকে বুলি কতে বহুত মানে কি হয় তোমাৰ ডাঙৰ এটা কি আহি যায় তোমাৰ সিলেবাস এটা আহি যায় কিন্তু ইয়াত আৰু আইডিয়া লগাই কিনে পাৰি অলপ টাইম দিব লাগে গতিকে ডেইলি অলপ অলপ সময় দিবা তো তোমালে স্পিড আহি যাব ঠিক আছে এতিয়া চোৱা 325 ৰ পৰা কি হৈছে 259 হৈছে গতিকে ডিফারেন্সটো কিমান 15 15 9 গল 15 9 গল থাকিল 6 ইয়াত থাকিল 1 11 ৰ 5 গল কিমান হ'ব তোমাৰ 6 6 5 11 66 তাৰ পিছত নেক্সট যদি গ্যাপটো ওলাব যোৱা 9 ৰ 4 গল থাকিল 5 মানে 9 টু গল 25 ৰ 20 গল থাকিল 5 প্লাস 55 সরি এবার মাইনাস হবো মাইনাস 66 মাইনাস 55 মাইনাস নিশ্চয় 44 হে চাগে মানে 160 40 44 ঠিক আছে নেক্সট চোৱা নিশ্চয় 33 মানে মাইনাস 22 কিব মাইনাস 11 ধৰিবটো পাৰিছা প্যাটার্নটো 11 ৰে মানে কি গুণিতক হয়নে 11 11 কে কমি যায় আছে গতিকে চোৱা এতিয়া 11 টা বিয়োগ কৰিলে কিমান হ'ব 5 ৰ 1 গল থাকিল 4 টাকা সংখ্যা কি আছে 94 ঠিক আছে তো এনেকে টাইম বাচাই দিবা তোমালোকে গোটেই কৰি ক্যালকুলেশন কৰি টাইম বৰবাদ কৰিব নালাগে যিমান শৰ্টত পাৰা তো কেইটামান তোমালোকলৈ এতিয়া থাকিল হোমৱৰ্ক তো এইকেইটা তোমালোকে কৰিবা কৰি কিনে আনসাৰ বিলাক কমেন্টছত দিবা ঠিক আছে থ্যাংক ইউ ভিডিওটো চোৱাৰ বাবে আৰু যদি পাৰা তোমালোকে ভিডিওটো শেয়াৰ কৰি দিবা ঠিক আছে ধন্যবাদ